ভিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ নিউ ম্যাথমেটিক্সৰ অৰ্থাৎ নতুন গণিতৰ লেসন নম্বৰ অৰ্থাৎ চেপ্টাৰ নম্বৰ 2ৰ ওপৰত মই আগতে এটা ভিডিঅ' বনাই থৈছো। পইণ্টছ মানে বিন্দু, লাইন সেগমেন্ট, ৰেখাখণ্ড আৰু ৰেজ অৰ্থাৎ ৰশ্মিৰ ওপৰত ইতিমধ্যে মই আলোচনা কৰি থৈছো। ইয়াৰ প্ৰশ্ন উত্তৰসমূহ কৰি থোৱা আছে। আপোনালোকে যদি ভিডিঅ'সমূহ চোৱা নাই, ভিডিঅ'বোৰ ডেসক্ৰিপচনত যাব, তাত লিংকছ কিছুমান পাই যাব। সেই লিংকসমূহ ক্লিক কৰি আপুনি ভিডিঅ'সমূহ চাব পাৰিব। ইয়াত আমি প্ৰথম শিকিব লাগিব আজি এংগেলছ মানে কি। সো এংগেলছত আমি কথা এটা মনত থব লাগিব, তাত দুটা কি থাকিব, লাইন থাকিব আৰু এই দুটা লাইনে পৰস্পৰে এটা বিন্দুত কি কৰিব, টাচ কৰিব আৰু সেই টাচ কৰা বিন্দুটোক ভাৰ্টেক্স বুলি কয়। সেইটো তোমালোকে মনত থৈ ল'বা। আৰু যাক আমি কোণ বুলি কৈছো, কোণ বুলি ক'লে আমি সাধাৰণতে কি বুজি পাওঁ, কোণ বুলি ক'লে যেতিয়া দুটা ৰশ্মি বা ৰেখাই একলগ হৈ এটা নিৰ্দিষ্ট বিন্দুত একলগ হ'ব আৰু একলগ হোৱাৰ যিটো বিন্দু, সেই বিন্দুটোক ভাৰ্টেক্স বা শীৰ্ষ বিন্দু বুলি কয়। সেই শীৰ্ষ বিন্দুৱে সৃষ্টি কৰা যিটো কোণ, যিটো অংশ, সেইটোকে কোৱা হয় কোণ বুলি। এই চিত্ৰ এটা দিয়া আছে, দেখিছানে? এনেকৈ কাঁড় চিনটো এই ধৰণে ইয়াত দিয়া আছে। গতিকে ইয়াৰ যিটো কোণৰ নাম আমি এনেকৈ দিলে চিম্বলটো কোণ বুলি বুজায়। গতিকে এই কোণটোৰ নামটো কি হ'ব, প্ৰথম পিৰ পৰা আৰম্ভ কৰিব লাগিব, কিন্তু এই অ বিন্দুটো অৰ্থাৎ শীৰ্ষ বিন্দুটো মাজত থাকিব লাগিব, অৰ্থাৎ পি অ আমি কিউ এনেকৈ ধৰণে লিখি দিব পাৰোঁ। তো সদায় মনত থবা, যিটো শীৰ্ষ বিন্দু হয় সেই শীৰ্ষ বিন্দুটো সদায় মাজত থাকিব লাগিব। এতিয়া ইয়াত কিছুমান কৰি চাওঁ আহা দিয়া আছে 2.2। তো ইয়াত কিছুমান চিত্ৰ দিয়া আছে, পঢ়ি ল'ব পাৰে। ইয়াৰ প্ৰথম প্ৰশ্নটোত কোৱা হৈছে যে তোমাৰ চৌপাশে চোৱাচোন, তাত বিভিন্ন আকৃতিয়ে সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা। তলত কিছুমান তেনে আকৃতিৰ চিত্ৰ দিয়া হৈছে আৰু এই চিত্ৰবোৰৰ পৰা তোমালোকে কৰিবলগীয়া কাম কি আছে, তলতে লিখা আছে। ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ চিনাক্ত কৰা। এতিয়া এই চিত্ৰটোৰ মই শীৰ্ষবিন্দুখিনি ইয়াত অংকন ধুনীয়াকৈ কৰি দিছোঁ, তোমালোকে লিখি ল'বা। মই এটা আৰ্হিৰহে উদাহৰণটো মই উত্তৰটো কৰি দিম, তোমালোকে বাকীখিনি নিজে কৰিবলৈ চেষ্টা কৰিবা, মই বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াত যদি মই এটা কোণ ল'ম, ধৰি লোৱা এই এ কোণটো যদি লওঁ, তাক আমি লিখিম কেনেকৈ, এংগেল এটো মাজত থাকিব লাগিব। এইফালে এটা নাম লিখা আছে, এইটো কে হয়। ধৰি লোৱা ইয়াত লিখা আছে কে এ বি। গতিকে এই কোণটোৰ নাম লিখিলোঁ। এই কোণটোৰ বাহুকেইটাৰ নাম হৈছে এ বি আৰু এ কে, ঠিক আছে। আৰু ইয়াৰ শীৰ্ষবিন্দুটো হৈছে এ। তেনেধৰণে তোমালোকে বাকীখিনি কৰিব পাৰিবা। তেনেকৈ এংগেল আৰু এটা মই কৈ দিছোঁ, যেনেকৈ ধৰি লোৱা ইয়াত ডি, এই ডি কোণটোৰ নাম লিখিলে তুমি চি, চিৰ পৰা এনেকৈ ধৰণে এনেকৈ আহিব লাগিব, চি ডি এম লিখিলোঁ। তো ইয়াত বাহু কোনটো হ'ব, বাহু হ'ব চি ডি আৰু এম ডি। তেনেধৰণে বাহুবোৰ আমি লিখি যাব লাগিব। তাৰপিছত তোমালোকে এই পিকচাৰটো কৰিবলৈ চেষ্টা কৰিবা। তেনেধৰণে মই এই দুটা পিকচাৰৰ তাহাঁতৰ শীৰ্ষবিন্দু আৰু বাহুকেইটা মই দি দিম, কোনকেইটা তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা। তাৰপিছত এই যিটো পিকচাৰ আছে, এই পিকচাৰটোৰো মই কি কৰিছোঁ, শীৰ্ষবিন্দুখিনি কিছুমান নামাকৰণ কৰিছোঁ। তোমালোকে এই প্ৰতিটো বিন্দুৱেই এটা এটা শীৰ্ষবিন্দু হ'ব, দেখিছা মই ৰঙা গোল কৰি দিছোঁ। এইবোৰো এটা এটা শীৰ্ষবিন্দু হয়, সেইবোৰ তোমালোকে নামাকৰণ কৰিও কোণ আৰু বাহুৰ নাম লিখিব পাৰিবা, ঠিক আছেনে? এনেকৈ ধৰণে এই শীৰ্ষবিন্দুখিনি বেলেগকৈ নামাকৰণ কৰি ল'ব পৰা যাব। 1 নম্বৰ প্ৰশ্নটোৰ শীৰ্ষবিন্দুখিনি দি দিয়া আছে আৰু তাত থকা বাহুখিনি মই এই ধৰণে নামাকৰণ কৰি দিছোঁ, হয়তো দুই এটা ইফাল সিফাল হ'ব পাৰে। ইয়াত 2 নম্বৰৰ যিটো শীৰ্ষবিন্দু এইখিনি দি দিয়া আছে আৰু তাৰো কিছুমান বাহুৰ নাম ইয়াত দি দিয়া আছে। আৰু কোণ কেনেকৈ বনাব লাগে ইতিমধ্যে মই দেখুৱাইছিলোঁ। তাত তোমালোকে কথাখিনি যদি বুজিব পাৰিছা, তেতিয়াহ'লে নিজে চেষ্টা কৰিবা আৰু কমেণ্ট বক্সত জনাবা পাৰিছা নে নাই পৰা। এতিয়া 2 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো এবাৰ চাই। 2 নম্বৰ কুৱেশ্যনটোত কি কোৱা হৈছে, কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে? প্ৰত্যেকটো চিত্ৰৰ পৰা অন্ততঃ দুটাকৈ কোণ বিচাৰি উলিওৱা আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু চিনাক্ত কৰা। তো প্ৰথমতে আমি ইয়াক কি কৰিম, এটা এনেকৈ ধৰণে নামাকৰণ দি ল'ম যে এইটো এ বি চি তাৰপিছত ডি, এনেকৈ নামাকৰণ কৰি ল'ব পাৰোঁ। তো ইয়াত আমাক কি কৈছে, দুটা কোণৰ নাম লিখিব কৈছোঁ। এতিয়া এই চিত্ৰটোলৈ মন কৰা, যিটো অলপ আগৰ যিটো কুৱেশ্যন সোধা হৈছিলে, তাত আমি ব্লেকবোৰ্ডৰ এটা চিত্ৰ পাইছিলোঁ, তাক মই এই ধৰণে নামাকৰণ কৰি লৈছোঁ। তো ইয়াতে এটা কোণৰ নাম লৈছোঁ, সেইটো হৈছে ডি এ
বি ডি এ বি বুলি ক'লে এ কোণটো বুজাইছে গতিকে সেই এ কোণটোৰ বাহু আমি দেখা পাইছোঁ এ বি আৰু এ ডি সেইকাৰণে ইয়াত ডি এ বুলি ক'লেও হ'ব বা এ ডি বুলি ক'লেও হ'ব একেই কথাই বুজাব তাৰপিছত বি এ এনেকৈ বাহু লিখি দিছোঁ ঠিক একেধৰণে আকৌ এটা লৈছোঁ সেইটো হৈছে এ বি চি তাৰমানে এ বি চি এই কোণটো নিৰ্দেশ কৰিছে তাৰ বাহুখিনি আমি গম পাইছোঁ এ বি আৰু বি চি হ'ব এ বি বুলি ক'লে এইটো আৰু বি চি বুলি ক'লে এইটো তাৰমানে এই কোণটো গঠন কৰিবৰ কাৰণে অৰ্থাৎ বি কোণটো গঠন কৰিবৰ কাৰণে এই এ বি আৰু বি চি বাহুৰ দৰকাৰ হৈছে এই পিকচাৰটোত মই এটা কোণ এইটোক লৈছোঁ অৰ্থাৎ ইয়াৰ নাম কিউ এইটোক নাম পি আৰু এইটো নাম অ' দিছোঁ তেতিয়াহ'লে ইয়াক আমি লিখিম কেনেকৈ এংগেল কিউ অ' পি হিচাপে লিখিম তো ইয়াত বাহু কোনটো আছিলে এটা আছিলে কিউ অ' আৰু আনটো হৈছিলে অ' পি হৈছে বাহু তেনেকৈ ধৰণে তাৰপিছত আমি ইয়াত আকৌ দেখা পাইছোঁ এইটো দেখি পাইছানে ইয়াত এইটো চি লিখি লৈছোঁ এইটো এ লিখি লৈছোঁ এইটো বি লিখি লৈছোঁ তো ইয়াত আকৌ এটা কোণ বনিছে কোণ কেইবাটাও বনিব মোক যিহেতু আমাক দুটাকৈ বনাব কৈছে সেইকাৰণে চি বি মই এ লিখি লৈছোঁ তো বি কোণ বুলি ক'লে এই কোণটোক বুজাইছে এই কোণটোক তেতিয়াহ'লে ইয়াত বাহু কি পাইছোঁ আমি এটা হৈছে চি বি বাহু আৰু এটা হৈছে বি এ বাহু হ'বনে এই ধৰণে আমি লিখি যাম উত্তৰবোৰ 3 নম্বৰ কুৱেশ্যনটোত কি কোৱা হৈছে যে পি কিউ পি আৰ বাহুৰে গঠন কৰা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা তো ইয়াত কি কৈছে এই দুটা বাহুৰে এটা কোণ বনাব কৈছে আমি অংকন কৰিলোঁ এনেকৈ ধৰণে এটা কোণ অংকন কৰিছোঁ ইয়াত যিটো পি এই পিটো ইয়াত দিব লাগিব ইয়াত কিউ দিব লাগিব আৰু ইয়াত আৰ দিব লাগিব তো এইটো হৈছে এটা কোণৰ নাম অৰ্থাৎ ইয়াৰ নামটো লিখোঁতে আমি কেনেকৈ লিখিম কিউ পি আৰ হিচাপে লিখিম যিহেতু পিটো মাজত আছে তাৰমানে পিটোৱে হৈছে কি বিন্দু শীৰ্ষবিন্দু তো ইয়াত শীৰ্ষবিন্দুটোৰ নাম লিখিব কৈছে বাহু দুটা আমি ইতিমধ্যে দেখা পালোঁ সেইকেইটা হৈছে পি কিউ আৰু পি আৰ কিন্তু শীৰ্ষবিন্দু কোনটো হ'ব শীৰ্ষবিন্দুটো হ'ব পি ঠিক আছে নে শীৰ্ষবিন্দুটো কি হ'ব পি হ'ব এইবোৰ লিখি ল'বা তাৰপিছত আহিলে 4 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে হাউ মেনি এংগেলছ আৰ দেয়াৰ ইন দ্য এডজেচেণ্ট ফিগাৰ তো এই ফিগাৰটোত বা এই ছবিটোত কিমানটা মুঠ কোণ আছে আমাক সেইটো লিখিব কৈছে তো ইয়াত যিহেতু মই মুঠ কোণ কেইটা দেখা পাইছোঁ তোমালোকে যদি অকণমান চিত্ৰটো এই ধৰণে কৰি চোৱা এটা কোণৰ নাম মই ইয়াত লিখি দিছোঁ এই যে চি বি এইটো এটা কোণ হ'ল অৰ্থাৎ চি অ' বি এটা কোণ হ'ল তাৰপিছত চি অ' এ এটা কোণ হ'ব কি হ'ব চি অ' এ এটা কোণ হ'ব তাৰপিছত আৰু এটা কোণৰ নাম আমি গম পাইছোঁ সেইটো হৈছে কি বি অ' এ তাৰমানে কি লিখিম বি অ' এ এনেধৰণে আমি লিখি দিম হৈ গ'ল এই তিনিটা কোণ আমি ক'ত দেখা পাইছোঁ এই তিনিটা কোণ আমি এই চিত্ৰটোত দেখা পাইছোঁ অৰ্থাৎ মুঠতে কেইটা কোণ আছে ইয়াত তিনিটা কোণ আছে ইয়াত কোণ কেইটা আছে তিনিটা আছে হ'ব 5 নম্বৰ প্ৰশ্নটো কৈছে তলৰ চিত্ৰত চিহ্নিত কৰা ৰেখাৰ কোণবোৰৰ নাম লিখা এতিয়া কোণবোৰৰ ইয়াৰ নাম লিখিব কৈছে তো নামটো কেনেকৈ লিখিবা মই লিখিবলৈ চেষ্টা কৰিছোঁ যিহেতু কাৰ চিনটো চাবা এইফালৰ পৰা আহিছে গতিকে প্ৰথমতে আমি কোণটো লিখোঁতে এটো আগত লিখিব লাগিব এ অ' বিটো প্ৰথম লিখি ল'ব লাগিব এ অ' বি তাৰপিছত আকৌ এৰ পৰা একেবাৰে ইয়ালৈকে গৈছে মানে চি ৰেখাটোলৈকে গৈছে মানে অ' চি ৰেখাটোলৈকে গৈছে সেইকাৰণে এইটো কোণটোৰ নাম কি হ'ব এ অ' চি অৰ্থাৎ এই দুটা কোণৰ নাম আমি ইয়াত লিখি দিলে আমাৰ উত্তৰটো হৈ যাবগৈ 6 নম্বৰ কুৱেশ্যনটোত কি কোৱা আছে তোমাৰ বহীত এ বি চি তিনিটা বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনিটা একে ৰেখাত নাথাকে ইয়াৰ পৰা তুমি এই তিনিটা বিন্দু আমি এই চিত্ৰত দেখা পাইছোঁৱেই কুৱেশ্যন নম্বৰ 6ৰ এ যিটো কুৱেশ্যন আছে তাত কি সুধিছিলে যে তিনিটা বিন্দু এ বি চি যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা এযোৰ বিন্দু বুলি ক'লে ধৰি লোৱা এইটো আৰু এইটো এযোৰ বিন্দু এটা ৰেখা হ'লে তো ইয়াৰ পৰা বিলে আন এডাল ৰেখা অংকন কৰিব পাৰি আকৌ ইয়াৰ পৰা এনেকৈ ধৰণে আন এডাল ৰেখা অংকন কৰিব পাৰোঁ তাৰমানে মুঠতে আমি ইয়াত তিনিডাল ৰেখা অংকন কৰিব পাৰিম প্ৰথম যিটো প্ৰশ্ন আছিলে তো আমি কেইডাল আঁকিব পাৰিম তিনিডাল আঁকিব পাৰিম উৎপন্ন হোৱা ৰেখাবোৰৰ নামাকৰণ কৰা তো ৰেখাবোৰ আমি কেনেকৈ ধৰণে নামাকৰণ কৰিব পাৰোঁ ইয়াত
এটা নাম হ'ব বিটোৰ ক্ষেত্ৰত এই বিটোত আমি এটা ৰেখা পাইছোঁ AC তাৰ পিছত BC তাৰ পিছত AB এনেকৈ ধৰণে আমি ৰেখাবোৰ নাম লিখিব পাৰিম এই তিনিটা ৰেখা আমি দেখা পাইছোঁ ইয়াত হল তাৰ পিছত C কোৱেশ্যনটো চোৱা Cটোত কি কৈছে যে ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে আৰু উৎপন্ন হোৱা কোণৰ নামাকৰণ কৰা তো কোণ কেইটা উৎপন্ন কৰিব তো ইয়াত যেহেতু তিনটা বিন্দু আছে তো শীৰ্ষ বিন্দু তিনটা হৈ যাব আৰু কোণ তিনটাই হ'ব কেনেকৈ লিখিম এবাৰ A C A B লিখিম তো C A B লিখিলোঁ তাৰ পিছৰটো আকৌ আমি এই ধৰণে A B C লিখিব পাৰোঁ A B C লিখিলোঁ এইবাৰ আকৌ আমি লিখিম A C B এবাৰ হল A এবাৰ হল মাজত B আছে এবাৰ মাজত C আছে তো তিনটা শীৰ্ষবিন্দু যেহেতু তিনটা কোণ উৎপন্ন হল তাৰ পিছৰটো চাও নেক্সটত কি কৈছে যে তোমাৰ বহিত আৰু এটা বিন্দু D এনেদৰে লোৱা যাতে D বিন্দুটো কোনো ৰেখাত নাথাকে এতিয়া যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অঙ্কন কৰিব পাৰিবা আগৰ প্ৰশ্নখিনি উত্তৰখিনি ধুনীয়াকৈ লিখি দিয়া আছে আপোনালোকে এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব আৰু লিখিব পাৰিব এই D বিন্দুটো ললো যাতে D বিন্দুটো ABC কাৰো ওপৰতে নাথাকে তো ইয়াৰ পৰা আমি কেইডাল ৰেখা অঙ্কন কৰিব পাৰো এক দুটা তো তিনটা ৰেখা আমি অঙ্কন কৰিব পাৰিম হলে হেকানে মই লিখি দিছো DA DB আৰু DC ঠিক আছে না তাৰ পাছত আকৌ ইটোত কি কোৱা হৈছে প্ৰশ্নটো এবাৰ চাই লওক ইটোত কি কৈছে যে ABC আৰু D এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা তো ইয়াৰ উত্তৰটো হ'ব 6টা বা 6ডাল ৰেখা পোৱা যাব আৰু হেগিটা হৈছে AD DB BC CA CD আৰু AB ABC আৰু D বিন্দু সংযোগী সম্ভাৱ্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু 4টাত গঠন কৰা কোণৰ সংখ্যা কিমান হ'ব তো ইয়াৰ যেটো উত্তৰ হেতু এবাৰ চাই লওক ইয়াত 4টা কোণ গঠন কৰিব আৰু হেগিটা হৈছে ACB ADB DBC আৰু CAD এগিটা হ'ব তোমাৰ প্ৰশ্নটোৰ উত্তৰ আজিলে ইমানে আছিল যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিও ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং